শুই থাকোঁতে প্ৰভু হনুমানৰ নাম জপ কৰিলে কি অদ্ভুত শক্তি আহে জানো আহক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মাধৱ কথামিত ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে নামৰ মহিমা কিমান। কলিযুগত নাম স্মৰণ কৰিলে সৰ্ব দুখ দূৰ হয়, সৰ্ব ৰোগ দূৰ হয় আৰু সকলো ধৰণৰ অশুভ শক্তি নাইকিয়া হৈ যায়। জীৱনৰ গুৰুত্ব সমস্যাবোৰ আঁতৰি জীৱন ৰঙীন হ'বলৈ আৰম্ভ কৰে। সকলো ধৰণৰ বাধা বিঘিনি আঁতৰি যায়। কলিযুগৰ সাকাৰৰূপী ভগৱানে কিদৰে সহায় কৰি থাকে সেই ভক্ত সমাজে বাৰুকৈ উপলব্ধি কৰিব পাৰে। নাম জপ এনে এটা শক্তি যি শক্তিয়ে মানুহক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক সকলো দিশতে শক্তিশালী কৰি তোলে। নাম জপৰ মহিমা অপাৰ। যি নামক অস্ত্ৰ হিচাপে লৈছে তেওঁ কেতিয়াও এইখন পৃথিৱীত অপশক্তিৰ লগত পৰাজয় নহয়। বন্ধু বান্ধৱীসকল, আজি আমি জানিম যে কলিযুগৰ সাকাৰৰূপী ভগৱান প্ৰভু হনুমানৰ নাম শুই থাকোঁতে জপ কৰিলে কি লাভ হয়, কেনেকুৱা ধৰণৰ শক্তি আমি অনুভৱ কৰোঁ ইত্যাদি সকলোখিনি কথা আজি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। বন্ধু বান্ধৱীসকল, আমি সকলোৱে প্ৰভু হনুমানৰ নাম মুখে লওঁ, তেওঁৰ গুণগান শ্ৰৱণ কৰোঁ, কিন্তু আমি জপ কৰিবলৈ চেষ্টা কৰিছোঁনে? প্ৰভু হনুমানৰ নাম পুৱা গধূলি জপ কৰাৰ লগতে যদি আমি ক'ৰবালৈ গৈ থাকোঁতে, এনেই বহি থাকোঁতে জপ কৰি থাকোঁ, তেন্তে মনত ৰাখিব কোনো ধৰণৰ বিপদ, আপদ, দুৰ্ঘটনা ইত্যাদি আমাৰ জীৱনলৈ কেতিয়াও নাহে। সকলো সমস্যা নাম জপ কৰি থকা কাৰণে বিপদবোৰ কাটি যায়। বিপদত নাম স্মৰণ বা জপ কৰিলে বিপদ কাটি যায়। যিদৰে মহাদেৱে প্ৰতিটো ক্ষণত ৰামৰ নাম জপ কৰে, ঠিক তেনেকৈ ৰামেও মহাদেৱৰ নাম জপ কৰে। প্ৰভু হনুমানৰ নাম যি হৃদয়ত মনে মনে লৈ থাকে, সেই ব্যক্তিজনৰ কেতিয়াও দুৰ্ঘটনা নহয়, অকাল মৃত্যু নহয়, যান বাহনৰ এক্সিডেণ্টৰ পৰা বাচি যায়। বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিয়ে ৰাতি শুই থাকোঁতে টোপনি নোযোৱালৈকে মনত প্ৰভু হনুমানৰ যিকোনো এটা নাম 108 বাৰ জপ কৰি টোপনি যায়, সেইসকল ব্যক্তিৰ দেহলৈ এক অদ্ভুত শক্তিয়ে দেহটো ৰক্ষা কৱচৰ দৰে বান্ধি ৰাখে। ফলত কোনো ধৰণৰ মৃত্যুৰ ভয় নাথাকে। কোনো ধৰণৰ ভূত, প্ৰেত, সাপ আৰু বিষাক্ত পোক পতংগই অনিষ্ট কৰিব নোৱাৰে। ব্যক্তিজনক চাৰিওফালে প্ৰভু হনুমানৰ অদৃশ্য শক্তিয়ে ৰক্ষা কৰি থাকে। নাম জপ 108 বাৰ কৰিলে স্বয়ং প্ৰভু হনুমানৰ অদৃশ্য শক্তিয়ে ব্যক্তিজনক ৰক্ষণাবেক্ষণা দিয়ে। যি নাম জপ কৰে তেওঁৰ কোনো অপৰাধ নহয়। যি নাম জপ কৰে তেওঁৰ গ্ৰহৰ দোষ নাথাকে। যি নাম জপ ক'ৰবালৈ গৈ থাকোঁতে, ৰাতি শুই থাকোঁতে কৰে, সেইসকল লোকৰ কোনো ধৰণৰ অমংগল জীৱনলৈ নাহে, কোনো ধৰণৰ বিপদ পৰিয়ালৰ মাজলৈ নাহে। সেইকাৰণে কলিযুগৰ সাকাৰৰূপী ভগৱান প্ৰভু হনুমানৰ নাম সকলোৱে জপ কৰিবলৈ অভ্যাস আৰু চেষ্টা কৰিব লাগে। ধন্যবাদ। জয় শ্ৰী হনুমান।